নমস্কাৰ বন্ধুসকল, মই আহিছোঁ ইয়াৰ নলবাৰী জিলাৰ মাটিবাহা চৌধুৰী চুপা এইখিনি। ইয়াতে দাদাজনে ফোন কৰিছে, সাপ এটা ওলাইছে। আমি ধুনীয়াকৈ সাপটো চাই ৰেস্কিউ কৰিম। আহক। আমাৰ দাদাই ফোন কৰিছিলে, দাদা ধুনীয়াকৈ এড্ৰেছটো কৈ দিব। এইখিনি আপোনাৰ মাখিবাহ বুলি কয়, চৌধুৰীপাৰা চুপা। দুপৰীয়া এডাল আপোনাৰ ডাঙৰ সাপ দেখা পাইছিলোঁ। তাৰপিছত মই এখেতসকলক ফোন কৰিলোঁ। আপুনিয়ে দেখা পাইছিলে ন? মই দেখা পাইছিলোঁ, মোৰ পৰিবাৰেও দেখা পাইছিলে। তাৰপিছত এখেতসকলক ফোন কৰোঁতে এখেতসকলে সোনকালে আহি পালে। এতিয়া এখেতসকলে এইডাল ৰেস্কিউ কৰিব, আপোনালোকে চাই লওক। তো বন্ধুসকল আহক, ধুনীয়াকৈ সাপটো ৰেস্কিউ কৰিম, চাই থাকক আপোনালোকে। তো বন্ধুসকল দেখিছে আপোনালোকে, সাপটো ইয়াতে সোমাই আছে। তো এইটো দেখিছে আপোনালোকে, ইয়াতে সোমাই আছে। ইয়াক ধুনীয়াকৈ ৰেস্কিউ কৰিম। ভাইটি মোৰ লগত আছে আজি, ভাইটি দেখা থাকিব। বন্ধুসকল সাপটো ধুনীয়াকৈ আমি উদ্ধাৰ কৰিলোঁ। বন্ধুসকল এইটো আপোনালোকৰ গোলাবেৰী সাপ বুলি কয়, বাইৰক বুলিও কয়, কিছু কিছু জেগাত ইয়াক গোলাবেৰী বুলিও কয়। এইটো নন ভেনামাছ, ইংলিছত ইয়াক ৰেড স্নেক বুলি কয়। বিষ নাই, ইয়াৰ বিষ নাই, ইয়াৰ বিষ নাই। গোটেই দিনটো দিগদাৰ দিছিল। আচ্ছা আচ্ছা, ইয়াৰ বিষ নাই বাৰু। আৰু এনেকুৱা ঘৰত যদি সাপ চাপ ওলাই মাৰিব নালাগে, ডাইৰেক্ট ৰেষ্টুৰেণ্টক কণ্টেক্ট কৰিলে হ'ল। আৰু কেতিয়াবা যদি বাইটো কৰে নহয়, ওজা চোজাতকৈ বেয়া নষ্ট কৰিব নালাগে, ডাইৰেক্ট ডিষ্ট্ৰিক্ট হস্পিটেলত গুচি যাব। এইটো ওলাই সাপ বুলি ইউটিউবত পাই ভাইটি সাপ নলয়। বন্ধুসকল এতিয়া আমি সাপটো ধুনীয়াকৈ ৰিলিজ কৰি দিম ইয়াত। ইয়াৰ বাকী থকা জীৱনকেইটা ধুনীয়াকৈ ইয়াতে কটাব পাৰিব।